রেসপিরেশনস মানে কি? হোয়াট ইজ দ্য রেসপিরেশনস? রেসপিরেশনস কি? রেসপিরেশনস এটা কেমিক্যাল প্রসেস। রেসপিরেশন এটা কি হয়? কেমিক্যাল প্ৰসেস। ফুড ব্ৰেকডাউন হয় আৰু সেই ব্ৰেকডাউন ফুডৰ ব্ৰেকডাউনৰ পৰা আমি কি পাওঁ? এনাৰ্জি পাওঁ। ফুডটো ব্ৰেকডাউন কৰি পেলাই তাৰ পৰা যিটো এনাৰ্জি কনভাৰ্ট হয়, যিটো এনাৰ্জি পোৱা যায়, সেইটোৱে হৈ গ'ল তাৰ কি? গতিকে তাক কি বুলি কোৱা হয়? ৰেসপিৰেশনস। আৰু ৰেসপিৰেশনস ক'ত হয়? চেলৰ ভিতৰত। চেলৰ ভিতৰত হোৱা এটা কেমিক্যাল প্ৰসেস হ'ল কি? ৰেসপিৰেশন। চেলৰ ভিতৰত হোৱা কেমিক্যাল প্ৰসেস। ৰেসপিৰেশন ইজ দ্য কেমিক্যাল প্ৰসেস ইনসাইড দ্য কি? চেল। চেলৰ ভিতৰত হোৱা এটা কি? কেমিক্যাল প্ৰসেস। কি হয় তাত? ফুডটো ব্ৰেকডাউন। ফুডটো কি? ফুডটো ব্ৰেকডাউন তাত হয়, মানে ফুডটো তাত কনভাৰ্ট হয়। ফুড কনভাৰ্ট, গ্লুকোজ কনভাৰ্ট হয়। ফুড কনভাৰ্ট বুলি ক'লে ভুল হ'ব, গ্লুকোজ। গ্লুকোজটো ব্ৰেকডাউন হৈ পেলাই কি হ'ব? ই এনাৰ্জি ফৰ্ম। গ্লুকোজটো ব্ৰেকডাউন হৈ পেলাই কি হ'ব? এনাৰ্জি ফৰ্ম। তাকে কি বুলি কোৱা হয়? ৰেসপিৰেশনস। কিন্তু ৰেসপিৰেশনস হ'বৰ কাৰণে এটা নেচেচেৰী বস্তু লাগে, আৰু সেইটো হ'ল অক্সিজেন। এটা বস্তু বহুত নেচেচেৰী, এইটো হৈ গ'ল কি? অক্সিজেন। ভালকৈ বস্তুবিলাক মনত ৰাখিব। তো ৰেসপিৰেশন এটা কি হয়? কেমিক্যাল প্ৰসেস। ক'ত হয়? চেলৰ ভিতৰত হয়। কি হয়? গ্লুকোজটো ব্ৰেকডাউন। গ্লুকোজটো ফাৰ্ডাৰ ব্ৰেকডাউন হ'লে তাৰ পৰা কি হ'লে? কনভাৰ্ট হয় এনাৰ্জি হয়। তাৰ পৰা কি হয়? এনাৰ্জি। সেই এনাৰ্জিটোৱে আমি কি? কামত পাওঁ। আৰু প্ৰত্যেকটো চেলৰ ভিতৰত কি হয়? ৰেসপিৰেশন। ৰেসপিৰেশন এটা কি প্ৰসেস? কেমিক্যাল প্ৰসেস। বায়োকেমিক্যাল প্ৰসেস বুলি কোৱা হয়, কাৰণ আমাৰ দেহৰ ভিতৰত হ'ল মানুহটো হৈছে কেমিক্যাল প্ৰসেস। এতিয়া আমাৰ ৰেসপিৰেশনৰ কাৰণে আমাক কি লাগে? অক্সিজেন লাগিব। কাৰণ যেতিয়া গ্লুকোজটো ভাঙিব, গ্লুকোজ যেতিয়া কনভাৰ্ট হ'ব, গ্লুকোজক কি কৰিব লাগিব? গ্লুকোজ বাৰ্ণ হ'ব লাগিব, আৰু গ্লুকোজ ব্ৰেকডাউন হ'বৰ কাৰণে অক্সিজেন লাগিব। তাৰপৰা যিটো এনাৰ্জি, অক্সিজেন নোহোৱাকৈও হয়। কিন্তু আমাৰ ভিতৰত যিটো ৰেসপিৰেশনস হয়, ৰেসপিৰেশনটো কি হয়? এৰোবিক ৰেসপিৰেশন। কি ৰেসপিৰেশন হয়? ৰেসপিৰেশনস কি হয়? এটা হ'ল এৰোবিক, এটা হ'ল এনাৰবিক। এটা হ'ল এৰোবিক, এটা হ'ল এনাৰবিক। এৰোবিক আৰু এনাৰবিক দুটা। এৰোবিকত অক্সিজেন প্ৰয়োজন আছে, এনাৰবিকত অক্সিজেনৰ প্ৰয়োজন কি? নাই। অক্সিজেন নোহোৱাকৈও এনাৰবিক ৰেসপিৰেশনস হ'ব পাৰে, এটা এটা বেলেগ কনচেপ্ট, এটা এটা বেলেগ কনচেপ্ট। কিন্তু এৰোবিক ৰেসপিৰেশনৰ কাৰণে আমাক অক্সিজেন লাগিব। অক্সিজেন লাগিব নে? লাগিব। আৰু এই অক্সিজেনটো আমি ক'ৰ পৰা পাম? এয়াৰৰ পৰা। ক'ৰ পৰা পাম? এয়াৰৰ পৰা। কেনেকৈ পাম? কেনেকৈ পাম? যেতিয়া আমি কি ল'ম? যেতিয়া আমি কি ক'ম? উশাহ লৈছোঁ। উশাহ লৈছোঁ, অক্সিজেন লৈছোঁ। কথাটো বুজি পাই আছোঁ? তো ব্ৰিথিং ইজ দ্য পাৰ্ট অফ ৰেসপিৰেশনস। ব্ৰিথিং ইজ দ্য পাৰ্ট অফ কি? ৰেসপিৰেশনস। কোনটো ৰেসপিৰেশনৰ পাৰ্ট? এৰোবিক ৰেসপিৰেশন। ব্ৰিথিং ইজ দ্য পাৰ্ট অফ এৰোবিক ৰেসপিৰেশন। এৰোবিক ৰেসপিৰেশনৰ ব্ৰিথিং এটা কি হয়? পাৰ্ট। কাৰণ ব্ৰিথিং নকৰিলে আমি অক্সিজেন নাপাম, আৰু অক্সিজেন নহ'লে এৰোবিক ৰেসপিৰেশনস নহ'ব। হ'ব নেকি? নহ'ব। কনচেপ্টটো পুৰা ক্লিয়াৰ কৰি বুজিবি। এৰোবিক ৰেসপিৰেশনৰ কাৰণে ৰেসপিৰেশন দুটা টাইপৰ থাকে, এৰোবিক আৰু এনাৰবিক। এৰোবিক ৰেসপিৰেশনত অক্সিজেন লাগে, এনাৰবিক ৰেসপিৰেশনত এইটো অক্সিজেন লাগিব, ইয়াত অক্সিজেন কি নালাগে। ডিফাৰেন্স মই পিছত লিখাই আছোঁ, আগত বুজি লওঁ। ডিফাৰেন্সবিলাক মই পিছত লিখাই আছোঁ। কপি ওলা কপি লিখি যাব। এৰোবিক ৰেসপিৰেশনৰ কাৰণে অক্সিজেন, এনাৰবিক ৰেসপিৰেশনৰ কাৰণে অক্সিজেন। আমি অক্সিজেন ক'ৰ পৰা পাম? ক'ৰ পৰা পাম? এয়াৰৰ পৰা পাম। অক্সিজেন ক'ৰ পৰা পাম? এয়াৰৰ পৰা পাম। আৰু এয়াৰৰ পৰা আমি কেনেকৈ ল'ম? ব্ৰিথিং কৰিম। উশাহ লৈ উশাহ যেতিয়া ল'ম তেতিয়া অক্সিজেন আহিব। সেইকাৰণে ব্ৰিথিং ইজ দ্য পাৰ্ট অফ ৰেসপিৰেশন। কোনটো ৰেসপিৰেশনৰ কাৰণে? এৰোবিক ৰেসপিৰেশনৰ কাৰণে। এৰোবিক ৰেসপিৰেশন এটা পাৰ্ট হয় ব্ৰিথিং। ব্ৰিথিং ইজ দ্য ফিজিকেল প্ৰসেস। ব্ৰিথিং ইজ দ্য কি? ফিজিকেল প্ৰসেস। ব্ৰিথিং ইজ নট এ ৰেসপিৰেশন। ৰেসপিৰেশন মানে আগতে আমি উশাহ লোৱা এৰাটোকে ৰেসপিৰেশনস বুলি ভাবোঁ। ৰেসপিৰেশনস উশাহ লোৱা এৰাটোকে ৰেসপিৰেশন নহয়, কিন্তু উশাহ লোৱাটো ৰেসপিৰেশনৰ এটা পাৰ্ট। ব্ৰিথিং ইজ দ্য পাৰ্ট অফ এ ৰেসপিৰেশন। কিন্তু দুটা ৰেসপিৰেশনৰে কোনটো ৰেসপিৰেশনৰ কাৰণে? এৰোবিক ৰেসপিৰেশন। কথাটো বুজি পালে নে? আপত্তি আছে? আপত্তি আছে? এতিয়া বস্তুটো আমি এই বস্তুটো পঢ়ি লওঁ ভালকৈ, তাৰপিছত আমি ব্ৰিথিঙৰ বিষয়ে ভালকৈ পঢ়ি গৈছোঁ। ভালকৈ এতিয়া ছাৰ আমাৰ চেলৰ ভিতৰত কি হয়? মই ক'লোঁ যে ৰেসপিৰেশনটো কি হয়? ৰেসপিৰেশন কি হয়? এটা কেমিক্যাল প্ৰসেস।
কি কেমিকেল প্ৰচেছ এতিয়া আছে আমাৰ যিটো এইটো এৰিয়া আছিলে কি আছিলে এইটো এটা ৱাল আছিলে কি হ'ল স্মল ইন্টেষ্টাইনৰ ৱাল আছিলে ইয়াত কি আছিলে এইবিলাক বিলাই আছিলে নে বিলাই আছিলে বিলাইৰ পৰা এটা ব্লাড কেপিলাৰিজ আছিলে ব্লাড কেপিলাৰিজৰ পৰা এটা ফুটবিলাক আহিব আহি পেলাই ব্লাড ভেচেলছৰ পৰা কি কৰিছিলে ব্লাডে ক'ত লৈ যাব চেলৰ ভিতৰত ক'ত লৈ যাব চেলৰ তো ৰেছপিৰেশ্যনত যেতিয়া ভিলাইৰ পৰা আমাৰ ফুডটো ল'ব ল'লে নলয় ফুড ল'লে ফুড লৈ পেলাই এইটো আমাৰ চেল চেলত জেলি লাইক ছাবষ্টেঞ্চ থাকে নে থাকে এই জেলি লাইক ছাবষ্টেঞ্চটোক আমাৰ কি বুলি কয় চাইটোপ্লাজম কি বুলি কয় এইটো চাইটোপ্লাজম চেল আমাৰ চবতে আছে একেবাৰে আমাৰ চুলি আগটোলৈকে চেল আছে আমাৰ চুলি দীঘল হয়নে নহয় চেল আছে কাৰণে দীঘল হয় কথাটো বুজি পাই আছো নাই নখলৈকে চেল আছে নখত আছে চেল নেইলত আছে চেল সেইকাৰণে নেইল দীঘল হয় তই দীঘল হ যা হওক আমাৰ মানে একদম চুলি আগটোলৈকে আমাৰ কি লাগে চেল আছে গতিকে তালৈকে আমাৰ যাব লাগিব খালি তালৈকে বস্তুটো কি হ'ব এই ভালকৈ মন দে এই বস্তুটো যিটো গ্লুক'জ পাব লাগিব এই গ্লুক'জ আহি পেলাই ইয়াত ডিফিউজন থ্ৰু পেলাই ডিফিউজন প্ৰচেছ কি প্ৰচেছত আহে ডিফিউজন প্ৰচেছত ইয়াত সোমাব ফুডটো সোমোৱাৰ পিছত এতিয়া চাইটোপ্লাজম চাইটোপ্লাজম ইয়াত কি আছে ইয়াততো কি থাকিব ৰেক্টিকুলাম থাকিব এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকিব গলগি এপাৰেটাছ থাকিব নাথাকে এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকে নিউক্লিয়াছ থাকে গলগি বডি এপাৰেটাছ থাকে চাইটো কিবা কিবি থাকে না এইবিলাক অৰ্গেনেলিছ লাইসোজোমছ থাকে মাইটকণ্ড্ৰিয়া থাকে নাথাকে মাইটকণ্ড্ৰিয়া থাকে এতিয়া কথা হৈ গ'ল কি বস্তুটো ই চাইটোপ্লাজমত যেতিয়া সোমাব চাইটোপ্লাজমত সোমোৱাৰ লগে লগে ফুড চাইটোপ্লাজমত সোমোৱাৰ লগে লগে ইফালে আমাৰ লাংছৰ পৰা যিটো আমি উশাহত অক্সিজেন লৈছিলোঁ অক্সিজেনো আহি পেলাই চেলত সোমাবহি এতিয়া যেতিয়া চাইটোপ্লাজমত সোমাল ফুড যেতিয়া চাইটোপ্লাজমত সোমাল গ্লুক'জ যেতিয়া চাইটোপ্লাজমত সোমাল গ্লুক'জ চাইটোপ্লাজমত সোমোৱাৰ লগে লগে গ্লুক'জ ব্ৰেকডাউন গ্লুক'জত কেইটা কাৰ্বন থাকে 6টা কাৰ্বন থাকে নাথাকে গ্লুক'জ বুজাই আছোঁ কাৰণ লাষ্টত ব্ৰেকডাউন হৈ পেলাই কি হয় গ্লুক'জ কাৰ্বহাইড্ৰেট ব্ৰেকডাউন হৈ পেলাই কি হয় গ্লুক'জ প্ৰটিন ব্ৰেকডাউন হৈ পেলাই কি হয় এমিনো এচিড ফেটছ ব্ৰেকডাউন হৈ পেলাই কি হয় ফেটি এচিড এণ্ড গ্লাইচেৰল মনত পৰিছে নাই তো গ্লুক'জ ফুড মানে মই গ্লুক'জ কৈ আছোঁ গ্লুক'জটো ইয়াত সোমাল ডিফিউজন প্ৰচেছ ক'ত সোমাল চাইটোপ্লাজম পালে চাইটোপ্লাজমত কি কৰিব ই গ্লুক'জে 6টা কাৰ্বনৰ পৰা ই কি কৰিব 3টা কাৰ্বন পাইৰুভেট বনাব কি বনাব পাইৰুভেট কেইটা কাৰ্বন 3 কাৰ্বন এই ঘটনাটো ক'ত হৈ আছে এই চাইটোপ্লাজমত হৈ আছে ক'ত হৈ আছে চাইটোপ্লাজম কথাটো বুজি পালি গ্লুক'জ 6টা কাৰ্বন পাইৰুভেটত 3টা কাৰ্বন এইটো ক'ত হৈ আছে বস্তুটো চাইটোপ্লাজমত হৈ আছে এতিয়া চাই এইটো হ'ল আমাৰ হিউমেন বডি তো হিউমেন বডিত আমাৰতো অক্সিজেন থাকিবই তাৰপিছত কি কৰিব পাইৰুভেটে ডাইৰেক্ট যাবগৈ মাইটকণ্ড্ৰিয়াৰ ওচৰত ক'ত যাব মাইটকণ্ড্ৰিয়া ক'ত যাব মাইটকণ্ড্ৰিয়া কিয় যাব মাইটকণ্ড্ৰিয়া কাৰণ মাইটকণ্ড্ৰিয়াৰ অক্সিজেন যেতিয়া পাব সি ডাইৰেক্ট মাইটকণ্ড্ৰিয়াত গুচি যাব সি মাইটকণ্ড্ৰিয়াত গৈ সুধিব যে অক্সিজেন আছে বোলে আছে ই ডাইৰেক্ট যাবগৈ পাইৰুভেট ক'ত মাইটকণ্ড্ৰিয়াত ভালকৈ মন কৰিব ক'ত যাব মাইটকণ্ড্ৰিয়া এটা চেল আছে এইটো হ'ল ইষ্ট কি চেল ইষ্ট পাইৰুভেট যেতিয়া ইয়াত যাব ইয়াতো চাইটোপ্লাজম আছে পাইৰুভেট এই ঘটনাটো ক'ত হ'ব চাইটোপ্লাজমততো হ'বই কিন্তু ইষ্ট চেলত পাইৰুভেটটো ইয়াতেই থাকি যাব কাৰণ ইষ্ট চেলত অক্সিজেন নাথাকে ইষ্ট চেলত কি নাথাকে অক্সিজেন নাথাকে এবচেঞ্চ অফ অক্সিজেন ইয়াত প্ৰেজেঞ্চ অফ অক্সিজেনটো আমাৰ বডি হয় প্ৰেজেঞ্চ অফ অক্সিজেন ভালকৈ মন দিলোঁ ইয়াত কি হ'ব ঘটনাটো যেতিয়া গ্লুক'জ চাইটোপ্লাজমত কি কৈছোঁ মই গ্লুক'জ ব্ৰেকডাউন হৈ পেলাই কি হয় পাইৰুভেট হ'ল আমাৰ বডিত অক্সিজেন আছে অক্সিজেন হোৱাৰ লগে লগে সি ক'ত গুচি যাব মাইটকণ্ড্ৰিয়া ক'ত যাব মাইটকণ্ড্ৰিয়া কিন্তু যদি ইষ্ট চেল হয়
ইচ চেল হ'লে সি অক্সিজেন নাপায়, সেইকাৰণে সি চাইটোপ্লাজমতেই থাকিব। চাইটোপ্লাজমতে থাকি পেলাই সি তাতেই পচিব। পচা মানে ফাৰ্মেণ্ট হোৱা। কি হৈ যাব? ফাৰ্মেণ্ট হৈ যাব। কি হৈ যাব? ফাৰ্মেণ্ট। ফাৰ্মেণ্ট হৈ যোৱা। কি হৈ যোৱা? ফাৰ্মেণ্ট। বস্তু এটা বহুত দিনলৈ ৰাখি থ'লে এইটো ফাৰ্মেণ্ট হৈ যায়। কথাটো বুজি পাইছে নাই? ফাৰ্মেণ্ট হ'ব। ফাৰ্মেণ্ট হৈ পেলাই অক্সিজেন পোৱা নাই, সি ফাৰ্মেণ্ট হ'ব। ফাৰ্মেণ্ট হৈ পেলাই সি ফৰ্ম কৰিব ইথানল। কি ফৰ্ম কৰিব ইয়াত? ইথানল প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ এনাৰ্জি। ইথানল হা ইজ বেক্টেৰিয়া। বেক্টেৰিয়া কথাটো বুজি পালি? ইথানল ইজ বেক্টেৰিয়া। ইথানল, কাৰ্বন ডাই অক্সাইড আৰু কি? এনাৰ্জি। ক্লিয়াৰ বস্তুটো? ইথানলটো ৱাইন বনাবৰ কাৰণে ইউজ কৰে। ৱাইন বনাবলৈ কি কৰে? ইথানল ইউজ কৰে। সেইকাৰণে ইষ্ট বেক্টেৰিয়াটো ইষ্ট বেক্টেৰিয়াটো কি হয়? এলকহলিক বস্তুবিলাক বনাবৰ কাৰণে ইউজ কৰে। ইষ্ট বেক্টেৰিয়া সেইকাৰণে ইষ্ট বেক্টেৰিয়া ইজ ইউজ ফৰ কি? এলকহলিক ছাবষ্টেঞ্চেছ বা এলকহলিক ড্ৰিংকছ। কথাটো বুজি পালি? তো ইষ্টত কি হয়? জেনেৰেলি গ্লুক'জে পাইৰুভেট বনাই ক'ত? চাইটোপ্লাজমতে বনাব। চাইটোপ্লাজম ক'ত থাকে মই দেখাই দিছোঁ, গম পাইছেনে? চেলৰ ভিতৰত যিখিনি জেলি লাইক ছাবষ্টেঞ্চ সেইখিনি কি বুলি কোৱা হয়? চাইটোপ্লাজম। চাইটোপ্লাজমতে গ্লুক'জ ব্ৰেকডাউন হৈ পেলাই 3টা কাৰ্বন ভাঙি দিব, ভাঙি পেলাই কি বনাই দিব? পাইৰুভেট। তাৰপিছত সি চাব যে অক্সিজেন আছে নাই। যদি অক্সিজেন নাই, এনেকুৱা এটা চেল য'ত অক্সিজেন নাই, যেনে ইষ্ট চেল, তাত সি চাইটোপ্লাজমতে থাকিব, সি কোনো অৰ্গেনেলিছত নাযায়। সি চাইটোপ্লাজমত থাকিব, থাকি পেলাই তাতে কি বনাব? ইথানল বনাব, কাৰ্বন ডাই অক্সাইড আৰু কি? এনাৰ্জি। হ'ল? কিন্তু যেতিয়া সি অক্সিজেন পাব, অক্সিজেন পোৱা মানে এইটো কোনটো? এইটো কি হ'ল? মাইটকণ্ড্ৰিয়া। কি এইটো? মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া এইটো হ'লে মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়াত যেতিয়া পাব, মাইটকণ্ড্ৰিয়াত পোৱাৰ লগে লগে সি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড, ৱাটাৰ এণ্ড এনাৰ্জি। কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু কি? এনাৰ্জি। কথাটো বুজি পালি? কেতিয়াবা কি হয় আমাৰ দেহতে, আমাৰ দেহতে কি হয় কেতিয়াবা, বিশেষকৈ স্কেলেটেল মাছল চেলত হয়। স্কেলেটেল মাছলছ, স্কেলেটেল মাছলত কি হয়? কেতিয়াবা অক্সিজেন যিমান পাব লাগে সিমান অক্সিজেন নাপায়। লেক অফ অক্সিজেন। এনেকুৱা নহয় যে অক্সিজেন নায়েই, মানে যিমানখিনি পাব লাগে সিমানখিনি নাই। ইষ্ট চেলত অক্সিজেন নায়েই। মাইটকণ্ড্ৰিয়াত ফুল অফ অক্সিজেন, এভেইলেবল আছে অক্সিজেন। কিন্তু আমাৰ কেতিয়াবা মাছল চেলত কি হৈ যায়? স্কেলেটেল মাছলত কি হয়? অক্সিজেন সিমানখিনি নাপাই গৈ পেলাই। তেতিয়া কি হ'ব? কাৰণ মাছল চেল, ইয়াতোতো চেল আছে। চেল অকল কি ইয়াত থাকে? ইয়াত থাকে নেকি? চবতে থাকিব না চেল। আমাৰ স্কেলেটেল মাছলতো কি থাকিব? চেল থাকে। তাত কি হয়? ই যিমানখিনি অক্সিজেন পাব লাগে সিমানখিনি অক্সিজেন নাপায়। সেইকাৰণে লেক অফ অক্সিজেন। আৰু লেক অফ অক্সিজেন যেতিয়া হ'ব, লেক অফ অক্সিজেন যেতিয়া হ'ব, ই লেক্টিক এচিড ফৰ্ম কৰিব। কি ফৰ্ম কৰিব? লেক্টিক এচিড আৰু এনাৰ্জি। কি ফৰ্ম কৰিব? লেক্টিক এচিড। কি ফৰ্ম কৰিব? লেক্টিক এচিড আৰু এনাৰ্জি। কথাটো বুজি পালি নাই? কিছুমান বেক্টেৰিয়েল চেলত হয় আৰু আমাৰ কি হয়? স্কেলেটেল মাছলত হয়। লেক অফ অক্সিজেনটো ক'ত হয়? আমাৰ স্কেলেটেল মাছল। স্কেলেটেল মাছল। স্কেলেটেল মাছলত কি হয়? লেক অফ অক্সিজেন। স্কেলেটেল মাছলত কি হয়? লেক্টিক এচিড আৰু কি ফৰ্ম হয়? এনাৰ্জি ফৰ্ম হয়। কথাটো বুজি পালি? এতিয়া ভালকৈ ভাবি ল যে প্ৰথমত গ্লুক'জ ক'ত গ'ল? চেলত গ'ল। চেলত গৈ পেলাই বস্তুটো পিকচাৰাইজ কৰ। চেলত গ'ল, চেলত গৈ পেলাই ক'ত সোমাব? চাইটোপ্লাজম। কাৰণ চেল মেমব্ৰেন পাৰ হোৱাৰ লগে লগে কি? চাইটোপ্লাজম। ডিফিউজনছ প্ৰচেছ দি পেলাই গ্লুক'জ তাত সোমোৱাৰ লগে লগে তাত কি কৰিব? গ্লুক'জত কেইটা কাৰ্বন থাকে? 6টা। 6টা কাৰ্বনৰ পৰা 3টা কাৰ্বন কি হৈ গ'ল? গায়ব। 3টা কাৰ্বনৰ তাৰ নাম হৈ যায় কি? পাইৰুভেট। কি ফৰ্ম কৰে? পাইৰুভেট। হ'ল? এতিয়া পাইৰুভেটে চাব যে এই চেলটোত অক্সিজেন আছে নে নাই। যদি দেখা পায় তাত অক্সিজেন নাই, তেতিয়া সি চাইটোপ্লাজমতেই থাকিব। চেলটোত যদি অক্সিজেন নাথাকে তেনেহ'লে সি কি কৰিব? চাইটোপ্লাজমতেই থাকিব। আৰু চাইটোপ্লাজমত থাকি পেলাই সি কি হ'ব? ফাৰ্মেণ্ট হ'ব। সেইকাৰণে কুৱেশ্যন কেতিয়াবা সুধিব পাৰে, ফাৰ্মেণ্টেশ্যন ক'ত হয়? এবচেঞ্চ অফ অক্সিজেনত হয়। ক'ত হয়? ইষ্ট চেলত হয়। কথাটো বুজি পালি নাই?
এইটো ৰেছপিৰেশ্যন ফাৰ্মেণ্টেশ্যন ৰেছপিৰেশ্যনো হয় এইটো ৰেছপিৰেশ্যন নহয় জানো ৰেছপিৰেশ্যন না এইবিলাক এইটো ফাৰ্মেণ্টেশ্যন ৰেছপিৰেশ্যনছ হয় এনাৰবিক ৰেছপিৰেশ্যন হয় ফাৰ্মেণ্টেশ্যন ৰেছপিৰেশ্যনছ হয় এই ক'ত হয় এইটো ইষ্ট চেলত কি ফৰ্ম হ'ব ইথানল ইষ্টত ইথানল কি ফৰ্ম হ'ব ইথানল মদ বনাবৰ কাৰণে ইউজ কৰে ৱাইন তো ইথানল তাৰপিছত কাৰ্বন ডাই অক্সাইড আৰু কি এনাৰ্জি মুখস্থ কৰি লয় ইয়াতে ইথানল কাৰ্বন ডাই অক্সাইড আৰু কি এনাৰ্জি সি দেখা পাইছে যে তাত ফুল অফ অক্সিজেন আছে বঢ়িয়া তো যাব ক'ত মাইটকণ্ড্ৰিয়া ক'ত যাব মাইটকণ্ড্ৰিয়াত যাব মাইটকণ্ড্ৰিয়াত গৈ পেলাই সি কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি যদি দেখা পায় যে লেক অফ অক্সিজেন আছে অক্সিজেন সিমানখিনি নাই যিমানখিনি মই পাব লাগে এনেকুৱা এটা জেগাত মই আছোঁ যিটো জেগাত মই অক্সিজেন সিমানখিনি মোৰ নাই যিমানখিনি মই পাব লাগে লগে লগে ই ফৰ্ম কৰি দিব কি লেক্টিক এচিড আৰু কি ৰাতিপুৱা সেইকাৰণে খোৱাৰ পৰা উঠি পেলাই যিটো গধুৰ বস্তু ডাঙৰ এতিয়া মাছল ক্ৰেম্প হৈ যায় এই কাৰণে ক্ৰেম্প হয় লেক্টিক এচিড ফৰ্ম হৈ যায় ইয়াত কথাটো বুজি পালি নাই সেইকাৰণে মানুহে ৰাতিপুৱা খোৱাৰ পৰা উঠি পেলাই কি কৰে এনেকৈ ফ্ৰী হেণ্ড কৰে নকৰে ফ্ৰী হেণ্ড কৰে যাতে অক্সিজেনটো যেতিয়া কি গোটেই বডিটোত ছাপ্লাই হয় আৰু খোৱাৰ পৰা শুই থকাৰ সময়ত তোৰ মানুহে যেতিয়া ৱৰ্কআউট কৰিলে তেতিয়া কি হয় গোটেই ব্লাডটো ভালকৈ অহা যোৱা কৰে তেতিয়া অক্সিজেনটো ভালকৈ ছাপ্লাই হয় কিন্তু শুই থকাৰ সময়ততো সেইটো তোৰ নহয় ন সেইকাৰণে শুই থকাৰ সময়ত সিমানখিনি অক্সিজেন ছাপ্লাই নহয় সেইকাৰণে খোৱাৰ পৰা উঠাৰ লগে লগে যদি গধুৰ বস্তু দাঙি দিয় তেতিয়া কি হয় কেতিয়াবা কি হয় মাছল ক্ৰেম্প হ'ব পাৰে কিয় মাছল ক্ৰেম্প হ'ব পাৰে কাৰণ সি লেক্টিক এচিড ফৰ্ম কৰে কথাটো বুজি পালিনে লেক্টিক এচিড ক'ত ফৰ্ম হয় মাছল চেলত হয় কেনেকুৱা মাছল স্কেলেটেল মাছলছ ক্লিয়াৰ বুজি পাইছ লিখি ল গ্লুক'জ একে সাধাৰণ বস্তু গ্লুক'জ চাইটোপ্লাজমত থাকিব চাইটোপ্লাজমত সি কি হ'ব পাইৰুভেট তাৰপিছত পাইৰুভেট হোৱাৰ লগে লগে সি চাব যে এবচেঞ্চ অফ অক্সিজেন নাই সেইটো হৈ গ'ল ইষ্ট চেল এবচেঞ্চ অফ অক্সিজেন যেতিয়া হ'ব তেতিয়া ই কি ফৰ্ম কৰিব ইথানল কাৰ্বন ডাই অক্সাইড এণ্ড এনাৰ্জি ইথানলৰ ফৰ্ম হ'ল C2H5OH কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড যেতিয়া পঢ়াম তেতিয়া ভালকৈ গম পাবি এইটো শিকিলেও শিকিবি নিশিকিলেও নাই লিখি ৰাখিছোঁ কি এবচেঞ্চ অফ অক্সিজেন হ'ল এইটো লেক অফ অক্সিজেনৰ কাৰণে কি হয় লেক্টিক এচিড ফৰ্ম হয় আৰু লেক অফ অক্সিজেন ক'ত হয় স্কেলেটেল মাছল লেক্টিক এচিড প্লাছ এনাৰ্জি স্কেলেটেল মাছল আৰু কিছুমান বেক্টেৰিয়াটো হয় বেক্টেৰিয়াটো হয় কিছুমান চাম বেক্টেৰিয়া চব বেক্টেৰিয়া নহয় দেই চাম বেক্টেৰিয়া তাৰপিছত দেখা পাব আমাৰ প্ৰেজেঞ্চ অফ অক্সিজেন ক'ত হয় মাইটকণ্ড্ৰিয়া ই কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু কি এনাৰ্জি এইটো হ'ল ব্ৰেকডাউন অফ গ্লুক'জ ইন ভেৰিয়াছ পাথৱেজ কুৱেশ্যনছ দিব পাৰে ব্ৰেকডাউন অফ গ্লুক'জ ইন ভেৰিয়াছ পাথৱেজ তেতিয়া এই বস্তু লিখিব লাগিব আৰু এই এনাৰ্জিটো ক'ত জমা হয় মাইটকণ্ড্ৰিয়া ADP এডিনোচাইন ডাইফচফেটৰ লগত ফচফেট লগ এইটো এটা এণ্ডোথাৰ্মিক প্ৰচেছ হয় কি প্ৰচেছ হয় এইটো এণ্ডোথাৰ্মিক প্ৰচেছ আৰু ই ফৰ্ম কৰিব কি ATP কি ফৰ্ম কৰিব ATP এইটো এণ্ডোথাৰ্মিক প্ৰচেছ হয় কি প্ৰচেছ হয় এণ্ডোথাৰ্মিক প্ৰচেছ এইটো ফচফেট হয় কি হয় ফচফেট এইটো এণ্ডোথাৰ্মিক প্ৰচেছ হয় এইটো আকৌ কেনেকৈ মই কিবা এটা আঁকিছোঁ ৰ
কি অঁ কি অদ্ভুত হৈছে দেখোন কিবা এটা এইটো চাই ল আৰে বুজ না বস্তুটো বুজিলেই হ'ল ন বুজাবৰ কাৰণে আহি হ'ল ছাৰ হা কিডনী 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 এনেকৈ কিডনী এনেকৈ থাকে নেকি এইফালে ছাৰ এই মনে এই বস্তুটো বুজিলে বুজাবৰ কাৰণে কৈছে কিতাপত ডায়েগ্ৰাম ধুনীয়াকৈ আছে মই খালি বুজাবৰ কাৰণে বস্তুটো কৈ আছোঁ এইটো নেচেল পাছেজেৰে আমি কি কৰিব নাজানো নাক নেচেল পাছেজেৰে আমি নাকেৰে কি কৰিম উশাহটো ল'ম টানিলোঁ উশাহৰ লগে লগে আমাৰ কি যায় অক্সিজেন এয়াৰ যাব এয়াৰত অক্সিজেন থাকিবই লগতে ডাষ্ট পাৰ্টিকেলছ যাব কিবা যাব মন দি যায় নেচেল পাছেজৰ মাজেৰে কি কৈছোঁ মই ডাষ্ট পাৰ্টিকেলো যায় অক্সিজেনৰ লগে লগে ডাষ্ট পাৰ্টিকেল যায় সেইকাৰণে আমাৰ নাকৰ ভিতৰত সৰু সৰু নোম থাকে নাথাকে হেয়াৰ্ছ থাকে আৰু মিউকাছ থাকে ই কি কৰে হেয়াৰ্ছ আৰু মিউকাছে কি কৰে যিটো আমাৰ ডাষ্ট সেই ডাষ্টটো সি ৰাখি দিয়ে ডাষ্টটো ৰাখি পেলাই বাকী যিটো অক্সিজেন সেই অক্সিজেনটো পঠাই দিয়ে ভিতৰত আৰু কৈ আছোঁ মই এই মাজেৰে এয়াৰ যাব এয়াৰ গৈ পেলাই এইটো এয়াৰ গ'ল এয়াৰ হাঁহি আছে কিয় হাঁহিব নালাগে এইটো তোৰে লাংচ হয় গোটেইকেইটা ক'লা দেখা দিব পূৰা ব্লেক কালাৰ কি খাইছ তই জানো চাই ল এইফালে কি যাব কিয় আহি আছে হা এইটো নাকেৰে কি যাব আমাৰ এয়াৰ লগত ডাষ্ট পাৰ্টিকেলছ মনে তাৰ ভিতৰত আমাৰ কি কৰে ই প্ৰটেক্ট কি কৰে যিটো আমাৰ মিউকাছ আৰু হেয়াৰে কি কৰে ডাষ্ট পাৰ্টিকেলছবিলাক কি কৰে এবজৰ্ব কৰি লয় এবজৰ্ব কৰি পেলাই বাকী অক্সিজেনটো পঠাই দিয়ে ভিতৰত পঠোৱাৰ পিছত অক্সিজেনটো এইফালে আহিব আহি পেলাই প্ৰথম পাব ফেৰিংছ এনেকুৱা এটা জেগা এইটো ফেৰিংছ হয় এইটো নেচেল পেছেজ এইটো ফেৰিংছ এনেকুৱা এটা জেগা যিটো জেগাত আমাৰ খানা আৰু বতাহ যিটো আমি উশাহ লওঁ সেইটো এটাই হৈ যায় এটাই জেগা এটাই মানে ৱে হৈ যায় ফেৰিংছটো এনেকুৱা এটা ৱে যিটো আমি খালেও যিটো জেগাত যাব আমি উশাহ ল'লেও ছেইম জেগাই যায় এইটো ফেৰিংছ হয় মানে সেইটো জেগাত লগ হয় খানাটো আৰু উশাহটো এটা পইণ্টত লগ হয় খানাটো আৰু উশাহটো যিটো পইণ্টত লগ হয় কথাটো বুজি পাই আছোঁ সেইটো হৈ যায় কি ফেৰিংছ এতিয়া তই চা কেতিয়াবা আমি নাকেৰে এনেকৈ টানি পেলাই মুখেৰে সাপ কৰি পেলাওঁনে নাই আহে নাই কেতিয়াবা আমাৰ কেতিয়াবা ভাত খালে কেতিয়াবা চাবিচোন নাকেৰে আহি যায় নাযায় এইটো কোনটো থ্ৰু দি আহে এই ফেৰিংছ কাৰণ ফেৰিংছৰ এটা পইণ্ট যিটো পইণ্টত কি হয় ফুড যিটো পইণ্টত বুজি ল যিটো পইণ্টত ফুড আৰু কি সেইকাৰণে মাৰ্কছ পাইছোঁ এনেকৈ সেইকাৰণে ফুড আৰু কি উশাহটো যিটো আমি গেছ লওঁ উশাহটো যিটো লওঁ ব্ৰেথ কৰোঁ উশাহ আৰু যিটো আমি খানা খাওঁ সেই খানাটো এটা পইণ্টত হৈ পেলাই কি হয় লগ হয় সেইটো হ'ল ফেৰিংছৰ তলতে থাকে ফেৰিংছৰ তলতে কি থাকে লেৰিংছটো হ'ল চাউণ্ড বক্স ভকেল কৰ্ড চাউণ্ড আমাৰ যিটো ওলায় তাৰ লেৰিংছৰ পৰা ওলায় তাৰ তলতে থাকে ট্ৰেকিয়া মানে উইণ্ড পাইপ ট্ৰেকিয়াটো কি কয় উইণ্ড পাইপ ট্ৰেকিয়াৰ পিছফালে থাকে এছ'ফেগাছ ট্ৰেকিয়াৰ পিছফালে কি থাকে এছ'ফেগাছ ফুড পাইপ এইটো হ'ল ট্ৰেকিয়াৰ ভিতৰৰ ফালে থাকে কি এছ'ফেগাছ ফুড পাইপ আৰু এইটো হ'ল ৰিং অফ কাৰ্টিলেজ এইকেইটা কি হয় ৰিং অফ কাৰ্টিলেজ যাতে উশাহ যাতে এইটো পাইপটো যাতে এনেকৈ যাতে কণ্ট্ৰেক্ট হৈ যাতে নাযায় উশাহটো তাৰ কাৰণে ৰিং অফ কাৰ্টিলেজে তাক কি কৰি ৰাখে প্ৰটেক্ট কৰি ৰাখে ৰিং অফ কাৰ্টিলেজে তাক কি কৰে প্ৰটেক্ট কৰে কথাটো কেতিয়াবা উশাহ লোৱা হয় যদি উশাহটো যে এনেকৈ হৈ যায় যদি কণ্ট্ৰেক্ট হৈ যায় যদি বন্ধ হৈ যায় তেতিয়া উশাহটো আমাৰ যাব নেকি ভিতৰত এই যদি কণ্ট্ৰেক্টটো যদি নহয় তাক প্ৰটেক্ট কৰে ৰিং অফ কাৰ্টিলেজে এইটো ধৰিলে গম পায় এনেকৈ দেখাই নাই ভাগ বোলে এইটো ৰিং অফ কাৰ্টিলেজ বুলি কয় তো এইটো ৰিং অফ কাৰ্টিলেজ হয় তাৰপিছত ট্ৰেকিয়া আহি পেলাই ইয়াত দুটা ভাগ হৈ যায় এটা লাংছ
এটা কি হয় লাংছ এটা হাঁহিব নালাগে বুজাবৰ কাৰণে আঁকি আছোঁ মই লাংছ এইটো ট্ৰেকিয়াটো দুটা ভাগত ভাগ হয় যিটো দুটা ভাগত ভাগ হয় তাক কয় ব্ৰংকাই কি বুলি কয় তাক কি বুলি কয় ব্ৰংকাই কি কয় এইকেইটা ব্ৰংকাই হা পাইপডাল এই পাইপডালক ট্ৰেকিয়া বুলি কয় হ'ল উইন পাইপ বুলিও কয় ট্ৰেকিয়া উইন পাইপ যি উইন পাইপ হ'ল ব্ৰংকাই তাৰপিছত আছে আৰু যিটো ব্ৰংকাইটো এইফালে যিটো আমাৰ অক্সিজেন আহি আছে ন গেছ আহি আছে অক্সিজেন আহি পিছত গৈ পেলাই আকৌ পাতলা পাতলা ৰাস্তাত আহি যায় ভাগ হৈ যায় মানে ব্ৰংকাইটো আকৌ এই ব্ৰংকাইটো এই ট্ৰেকিয়াটোৱে দুটা ভাগত ভাগ হয় ট্ৰেকিয়াটোৱে যেতিয়া দুটা ভাগত ভাগ হ'ব তাক কয় ব্ৰংকাই আকৌ ব্ৰংকাই আকৌ সৰু সৰু ভাগ হৈ যায় আৰু ইয়াক কয় ব্ৰংকিউলি কি বুলি কয় এইটো কি বুলি কয় ব্ৰংকিউলিছ কি কয় ব্ৰংকিউলিছ আৰু ইয়াতে কেতিয়াবা কিছুমান বস্তু চাবি এনেকুৱা সৰু সৰু এনেকুৱা আঙুৰৰ নিচিনা বস্তু থাকিব আঙুৰ এনেকুৱা আঙুৰ থাকিব এনেকুৱা গম পাইছনে এনেকুৱা আঙুৰৰ নিচিনা বস্তু থাকিব আৰু ইয়াত গোটেই ব্লাড কেপিলাৰিছে ভৰ্তি হৈ থাকে এনেকৈ ব্লাড কেপিলাৰিছে ভৰ্তি হৈ থাকে এইটোক কয় এলভিউলি কি বুলি কয় এইটোক এলভিউলাই বা এলভিউলি যি কবি এলভিউলি বুলি কয় এতিয়া ভালকৈ মন দে বস্তুটো হয় কি ইয়াৰ মাজেৰে অক্সিজেন আহিল অক্সিজেন আহি ইয়াৰ মাজেৰে আহি পেলাই প্ৰথম কাৰ মাজে যাব নেচেল পেচেজৰ পিছত কি আহিব ফেৰিংছৰ পিছত কি আহিব লেৰিংছৰ পিছত কি আহিব ট্ৰেকিয়াৰ পিছত ভাগ হৈ পেলাই কি হ'ব ব্ৰংকাইৰ পিছত ব্ৰংকিউলিৰ পিছত কি আহিব এলভিউলি ক্লিয়াৰ এইখিনিলৈকে আহিলে এলভিউলি অহাৰ পিছত কি হয় এতিয়া ভালকৈ মন দে এইটো এলভিউলিটো এইটো মই ধৰিলোঁ এলভিউলি ডাঙৰকৈ লৈ লৈছোঁ মই এলভিউলিত কি হয় ইয়াত কি বস্তুটো হ'ব কি এলভিউলিত ইয়াৰ মাজে যেতিয়া আহিব ব্ৰংকিউলি যেতিয়া এই ইয়াৰ মাজে যাব এলভিউলি ইয়াৰ মাজে অক্সিজেন আহি ইয়াত অক্সিজেন সোমাই যাব ইয়াত চব কি হৈ যাব অক্সিজেন হৈ যাব ইয়াত অক্সিজেন সোমাই থাকিব কি সোমাই থাকিব অক্সিজেন সোমাই থাকিব এতিয়া কনচেপ্টটো ক্লিয়াৰ কৰ এইখিনিটো বুজি পালি অক্সিজেন প্ৰথমত কোনপিনে যাব নেচেল পেচেজত কি থাকে স্মল হেয়াৰ্ছ থাকে আৰু কি থাকে মিউকাছ থাকে যাতে সি কি কৰিব পাৰে ডাষ্ট পাৰ্টিকলছবিলাক কি কৰিব পাৰে এবজৰ্ব কৰিব পাৰে তাৰ ভিতৰতে কি যাব অক্সিজেন যাব ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰ অক্সিজেন কোনপিনে যাব নেচেল পেচেজৰ পৰা গৈ পেলাই ফেৰিংছৰ পৰা লেৰিংছৰ পিছত ক'ত যাব উইন পাইপ মানে ট্ৰেকিয়াৰ পৰা ভাগ হৈ পেলাই কি হ'ব ব্ৰংকাই আকৌ ফাৰ্ডাৰ ভাগ হৈ পেলাই কি হ'ব ব্ৰংকিউলি যোৱাৰ পিছত লাষ্ট গৈ পেলাই কি হ'ব এলভিউলিত গৈ পেলাই কি হ'ব জমা হ'ব তাৰ অক্সিজেনৰ ষ্ট'ৰেজ জেগা কোনটো এলভিউলি এতিয়া অক্সিজেনকটোতো আমাৰ চব দেহালৈ লৈ যাব লাগিব না কোনে নিব ব্লাডে নিব ব্লাড ভেছেলে নিব কোনে নিব ব্লাড ভেছেল জেনেৰেলি 3 টাইপছ থাকে ভালকৈ মন দিবি ব্লাড ভেছেল জেনেৰেলি 3 টাইপছ থাকে এটা হ'ল আৰ্টেৰী ভেইন কেপিলেৰি আকৌ ক আৰ্টেৰী ভেইন কেপিলেৰি ক্লিয়াৰ বস্তুটো ইয়াত অকণমান কনফিউজনছ বস্তু আৰ্টেৰীয়ে জেনেৰেলি অক্সিজেনেটেড ব্লাড নিয়ে কি ব্লাড নিয়ে অক্সিজেনেটেড য'ত অক্সিজেন বেছি থাকে ভেইনে ডি অক্সিজেনেটেড ব্লাড নিয়ে য'ত অক্সিজেন কম থাকে ব্লাড কেপিলেৰিৰ কাম হৈছে সি বস্তু এক্সচেঞ্জ কৰা তই তোৰ খানাটো মোক দে মই ইয়াক দিম মোৰ বস্তু ইয়াত দে মই তাক দিম তাৰ কাম হৈছে এক্সচেঞ্জ কাৰণ কাৰ ৱালখন থিন হয় পাতলা হয় সেইকাৰণে সি ডিফিউজনছ প্ৰচেছেৰে সি কি কৰিব পাৰে এক্সচেঞ্জ কৰিব পাৰে ভালকৈ সাধু নিচিনা বুজ মনত থাকিব কি কৈছোঁ মই ব্লাড ভেছেল কিমান টাইপৰ থাকে 3 টাইপছ আৰ্টেৰী ভেইন ব্লাড কেপিলেৰি আৰ্টেৰীৰ কাম কি অক্সিজেনেটেড ব্লাড নিয়া ভেইনৰ কাম কি ডি অক্সিজেনেটেড ব্লাড নিয়া য'ত অক্সিজেন কম থাকে আৰু ব্লাড কেপিলেৰিৰ কাম কি এক্সচেঞ্জ অফ গেছেছ বা ফুড
ফুড পাৰ্টিকেলছ এক্সচেঞ্জ কৰা বা গেছেছ কি কৰা এক্সচেঞ্জ কৰাৰ কাম হ'ল কি ব্লাড কেপিলাৰিছৰ হ'ল এতিয়া বস্তুটো হ'ল কি এতিয়া চা ইয়াত বস্তুটো উল্টা হৈ যায় ইয়াত বস্তুটো কি উল্টা হয় ভালকৈ মন দিবি দেই অক্সিজেন আহিল ইয়াত এফএলডি এইটো এটা আহিব ব্লাড ভেছেল কি আহিব ব্লাড ভেছেল কি আহিব এইটো ব্লাড ভেছেল এইটো কোনটো ব্লাড ভেছেল এইটো কেপিলেৰি হয় কি হয় এইটো কেপিলেৰি হয় ব্লাড কেপিলেৰি এইটো কি হয় ব্লাড কেপিলেৰি হয় কাৰণ এক্সচেঞ্জ কোনে কৰে ব্লাড কেপিলেৰিয়ে কৰে আৰ্টাৰী এক্সচেঞ্জ কৰে ভেনে এক্সচেঞ্জ কৰে এক্সচেঞ্জ কোনে কৰিব কেপিলেৰি তে এই এলভিউলিৰ কাষেদি যিটো যাব ইয়াৰ মাজেৰে এইবিলাক যিবিলাক একদম পুৰা লাগি আছে ব্লাড ভেছেলছ এই ব্লাড ভেছেলছটোৰ নাম কি এলভিউলি দি গেছ এক্সচেঞ্জ কৰা ব্লাড ভেছেল কোনে এক্সচেঞ্জ কৰে ব্লাড কেপিলেৰিছে কৰে কোনে কৰে কেপিলেৰিছ কেপিলেৰিয়ে কি কৰিব কেপিলেৰিক আগতীয়াকৈ দুটা ব্লাডে চা কেপিলেৰিয়ে দুটা বস্তু কানেক্ট কৰি থাকে এটা আৰ্টাৰীক এটা ভেনক কাৰণ তই নিজে চা এটা বস্তু মন দে আমাৰ দেহাৰ বস্তুবিলাক ট্ৰান্সপৰ্ট কোনে কৰে ব্লাডে কৰে কাৰোবাক অক্সিজেন লৈ যাব লাগে ব্লাডে নিব কাৰোবাক গ্লুক'জ লৈ যাব লাগে ব্লাডে নিব মানে ট্ৰেন্সফাৰ বস্তুবিলাক ট্ৰান্সপৰ্ট কোনে কৰি আছে ব্লাডে কৰি আছে আৰু সেই ব্লাড দুটাক যি দুটা মানে ধৰি লওক দুখন ট্ৰাক এখন ট্ৰাকৰ নাম হ'ল আৰ্টাৰী এখন ট্ৰাকৰ নাম হৈ গ'ল কি ভেইন দুটা ভেহিকেলছ সেহেঁতে ট্ৰান্সপৰ্ট কৰিব আৰু সেই ট্ৰান্সপৰ্ট সেই দুটাক কানেক্ট কৰি আছে ব্লাড কেপিলেৰিয়ে এইখন এখন ট্ৰাক ধৰ এইখন এখন ট্ৰাক এটা নাম হ'ল আৰ্টাৰী এটা নাম হ'ল কি ভেইন আকৌ এহেঁত দুটাক কানেক্ট কৰি আছে ব্লাড কেপিলেৰিয়ে কোনে কানেক্ট কৰি আছে কেপিলেৰিয়ে যাতে এহেঁতৰ বস্তুখিনি যাতে মই নিব পাৰোঁ এই বস্তুটো যাতে মই নিব পাৰোঁ এহেঁত দুটাক কি কৰে কানেক্ট কৰে ই কি কৰিব এতিয়া চাওক এতিয়া ভালকৈ মন দিয়ে কি কৰে ই ভেইনছে ভেইনৰ কাম কি আছিলে ডি অক্সিজেনেটেড ব্লাড নিয়া ভেইনৰ কাম কি আছিলে ডি অক্সিজেনেটেড ব্লাড নিয়া আৰ্টাৰীৰ কাম কি আছিলে অক্সিজেনেটেড ব্লাড নিয়া কিন্তু ইয়াত বস্তুটো উল্টা হয় লাংছত বস্তুটো উল্টা হৈ যায় লাংছত বস্তুটো কি হয় ইয়াত যিটো ডি অক্সিজেনেটেড ব্লাড আনিব সেইটো আনিব আৰ্টাৰীয়ে আৰু যিটো অক্সিজেন নিব সেইটো নিব ভেইনে এইটো কনচেপ্ট তহঁতৰ ক্লিয়াৰ হ'ব যেতিয়া মই হাৰ্ট পঢ়াম তই পৰীক্ষাত যেতিয়া সুধিব যে আৰ্টাৰীয়ে কি ব্লাড নিয়ে তই এটাই লিখিবি অক্সিজেনেটেড ব্লাড নিয়ে ভেইনে কি ব্লাড নিয়ে ডি অক্সিজেনেটেড ব্লাড নিয়ে কিন্তু লাংছত বস্তু উল্টা হৈ যায় লাংছত এতিয়া তহঁতৰ কনচেপ্ট ক্লিয়াৰ নহ'ব হাৰ্ট পঢ়ালে কনচেপ্ট ক্লিয়াৰ হ'ব এতিয়া খালি বুজ বস্তুটো ই কি কৰিব ইয়াৰ লগত এটা ব্লাড ইয়াৰ লগত এটা ব্লাড ভেছেল জানে থাকিব ইয়াৰ লগত এটা ব্লাড ভেছেল কানেক্ট থাকিব এইটো ব্লাড ভেছেল যিটো থাকিব এইটো যিটো ব্লাড ভেছেল থাকিব এই ব্লাড ভেছেলটো হৈ গ'ল পালমেনেৰী আৰ্টাৰী ইয়াৰ নাম কি আৰ্টাৰী পালমেনেৰী এইটো এক্সেপশ্যনেল হয় সব আৰ্টাৰীয়ে অক্সিজেনেটেড ব্লাড নিয়ে কিন্তু পালমেনেৰী আৰ্টাৰীয়ে ডি অক্সিজেনেটেড ব্লাড নিয়ে এক্সেপশ্যনেল আৰু এইটো কথা কুৱেশ্যন সোধেই প্ৰত্যেকটো ভেনে ডি অক্সিজেনেটেড ব্লাড নিয়ে কিন্তু পালমেনেৰী ভেনে অক্সিজেনেটেড ব্লাড নিয়ে কথাটো বুজি পাই আছোঁ এতিয়া বস্তুটো হ'ব কি চাই এইবিলাক হাৰ্ট পঢ়ালে পূৰা ক্লিয়াৰ হৈ যাব ই কি কৰিব কাৰ্বন ডাই অক্সাইড আনিব কাৰ্বন ডাই অক্সাইড আনিব এইটোত কাৰ্বন ডাই অক্সাইড আনি পেলাই ব্লাড কেপিলেৰিক দি দিব কাৰ্বন ডাই অক্সাইড ব্লাড কেপিলেৰিক কাৰ্বন ডাই অক্সাইড কি কৰিব দি দিব পালমেনেৰী আৰ্টাৰীয়ে ব্লাড কেপিলেৰিক কাৰ্বন ডাই অক্সাইড দি দিব দিলে এতিয়া এই ব্লাডত ইয়াত কাৰ্বন ডাই অক্সাইড বেছি আছে নাই কাৰ্বন ডাই অক্সাইড বেছি আছে নাই এতিয়া ডিফিউজন প্ৰচেছ হ'ব ডিফিউজন প্ৰচেছ মানে হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যনলৈ যোৱা কাৰ্বন ডাই অক্সাইড ইয়াত বেছি ইয়াত কাৰ্বন ডাই অক্সাইড কম লগে লগে কাৰ্বন ডাই অক্সাইড ইয়াত যাব অক্সিজেন কম ইয়াত অক্সিজেন বেছি হৈ আছে নাই অক্সিজেন ইয়ালৈ আহিব আহি পেলাই ক'ব এই অক্সিজেন লৈ যা কোনে দিব বোলে পালমেনেৰী ভেনে দিব ই অক্সিজেনটো কাক দি দিব পালমেনেৰী ভেনক দি দিব আৰু পালমেনেৰী ভেনে হাৰ্টলৈ লৈ গুচি যাব কথাটো বুজি পাই আছোঁ তে অক্সিজেনটো কোনে লৈ গ'ল ভেনে লৈ গ'ল ই আহি কাৰ্বন ডাই অক্সাইডো দি দিলে তে এক্সচেঞ্জ অফ গেছেছ হ'লনে নাই
গেছেছ এক্সচেঞ্জ ক'ত হয় এলভিঅলিত হয় কোনে কৰে কেপিলাৰিছে কৰে কনচেপ্টটো ক্লিয়াৰ হৈছে অক্সিজেন আহি গ'ল কাৰ্বন ডাই অক্সাইড গুচি গ'ল এতিয়া কাৰ্বন ডাই অক্সাইড কেনেকৈ যাব চেম উল্টাকৈ এলভিঅলিৰ পৰা ব্ৰনকিউলি ব্ৰনকিউলিৰ পৰা ব্ৰনকাই ব্ৰনকাইৰ পৰা ট্ৰেকিয়া ট্ৰেকিয়াৰ পৰা গৈ লেৰিংছ লেৰিংছৰ পৰা ফেৰিংছ ফেৰিংছৰ পৰা নেচেল পেছেজেৰে ওলাই গুচি যায় আমি উশাহ ল'লোঁ অক্সিজেন নেচেল পেছেজ নেচেল পেছেজৰ পৰা ক'ত গ'ল ফেৰিংছ ফেৰিংছৰ পৰা লেৰিংছ লেৰিংছৰ পৰা ট্ৰেকিয়া ট্ৰেকিয়াৰ পৰা ব্ৰনকাই ব্ৰনকাইৰ পৰা ব্ৰনকিউলি ব্ৰনকিউলৰ পৰা এলভিঅলি ষ্ট'ৰ হৈ গ'ল তাৰপিছত যেতিয়া ওলাই দিম লগে লগে সি আহি গ'ল উল্টাকৈ কিমান স্পীডত হৈ যায় এক্সচেঞ্জ উল্টাকৈ আহিল প্ৰথম কি আহিল ব্ৰনকিউলি ব্ৰনকিউলিৰ পৰা ব্ৰনকাই প্ৰথম এলভিঅলি এলভিঅলিৰ পৰা ব্ৰনকিউলি ব্ৰনকিউলিৰ পৰা ব্ৰনকাই ব্ৰনকাইৰ পৰা ট্ৰেকিয়া ট্ৰেকিয়াৰ পৰা লেৰিংছ লেৰিংছৰ পৰা ফেৰিংছ ফেৰিংছৰ পৰা নেচেল পেছেজ দেন গেট লষ্ট ফ্ৰম মাই বডি ক্লিয়াৰ হৈছে বস্তুটো আজি ইমানখিনিলৈকে থাকক তাৰ পিছৰখিনি আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম মই কাইলৈ